আজি আহিছোঁ নাজিৰাত থকা অগ্নিনাভ মন্দিৰলৈ। কিমান দিনৰ যে এটা সপোন পূৰ হ'ল, পিছে হ'লেনো কি হ'ব? পলমকৈ অহাৰ বাবে এয়া মানুহৰ সমাগম। আমি যিহেতু 11 বজাত পালোহি আৰু এয়া 11 বজাত মন্দিৰৰ পৰিৱেশ। আজিকালি যিহেতু অগ্নিনাভ মন্দিৰত ব্যক্তিগতভাৱে চাকি বন্তি জ্বলাবলৈ অনুমতি দিয়া নহয়, সেইবাবে এই ৰাজহুৱা চাকি গছতে সকলোৱে এনেদৰে তেল ঢলা হয় আৰু আমিও সকলোৱে এনেকৈ ঢালিলোঁ। আৰু 11 বজাত যিহেতু ৰাজহুৱা বন্তি গছ জ্বলোৱা হয়, আমি সেই সময়তে পালোহি। আমি যিহেতু ভগৱানক বিশ্বাস কৰোঁ আৰু ভগৱানৰ ওচৰলৈ বুলি আহিছোঁ, সেইবাবে যিমান পলম হ'লেও সেই ৰাজহুৱা বন্তিগছিৰ সময়ছোৱাতে আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু সেই সময়ছোৱাত আমি মন্দিৰৰ গেটতেই সেৱা লৈছোঁ। ৰাজহুৱা বন্তিগছিতেই তেল ঢালি আমি শাৰী পাতিবলৈ বুলি গ'লোঁ, যিহেতু মন্দিৰভাগিৰ বহুতো নিয়ম নীতি আছে। আপুনি সমূহ ভক্তৰ সৈতে সঠিক পথেৰে আগবাঢ়ি গৈ থাকিলেহে এক সঠিক সময়ত আপুনি বাবাক দৰ্শন কৰিবলৈ পাব। বাবাক যিহেতু দৰ্শন কৰিবলৈ যোৱা পথ 4টা আৰু এই 4টা পথৰ কোনোবা এটা পথত গৈ থাকিলেই আপুনি বাবাক দৰ্শন কৰিবলৈ পাব। আমি যিহেতু প্ৰথমবাৰৰ বাবে অগ্নিনাভ মন্দিৰলৈ আহিছোঁ, গতিকে বহুখিনি আমাৰ ভুল হৈছে। প্ৰথমেই ভুল হ'ল আমি বহুত পলমকৈ আহিলোঁ। তাৰপিছতেই ৰাজহুৱা চাকিগছিত তেল ঢালি কোনটো পথৰে গ'লে কি হয় সেয়া আঁত ধৰোঁতেই বহু সময় গ'ল। অৱশেষত এটা সঠিক পথ পালোঁ আৰু সেই পথৰে অতি সোনকালেই আমি বাবাক দৰ্শন কৰিবলৈ বুলি এয়া শাৰী পাতি আছোঁ। ঘৰৰ পৰা ওলাই যাওঁতেই বাবাক স্মৰণ কৰি কৈছোঁ যে বহুবাৰ যাওঁ বুলিও আপোনাৰ ওচৰলৈ যাব পৰা নাই। আজি হাজাৰ বাধা বিঘিনিৰ মাজতো আপোনাৰ ওচৰলৈ গৈছোঁ, অতি সোনকালেই যাতে আপোনাক আমি দেখা দিবলৈ পাওঁ। বাবাক বিশ্বাস কৰোঁ বাবেই চাগে বাবাই আমাৰ প্ৰাৰ্থনা শুনিলে। আৰু এই ব্যক্তিজন দেখিছেনে? মই যিহেতু বাবাক দৰ্শন কৰিবলৈ 4টা পথ দেখাইছিলোঁ আৰু এই ব্যক্তিজনে সেই 4টা পথ ইমান ধুনীয়াকৈ পৰিচালনা কৰে। সদায় ভিডিঅ'তে দেখি থকা এয়া শ্ৰদ্ধাৰ শিখা বাইদেউ। যদিও ইয়াত ভিডিঅ' কৰাৰ অনুমতি নাছিল, তথাপিও নিজৰ মনটোকে শান্ত কৰিবলৈ অকণমান ভিডিঅ' কৰিলোঁ, কোনেও যাতে ভুল নুবুজে। আৰু অৱশেষত মই আৰু মোৰ ভাই বোৱাৰী আমি বাবাক দৰ্শন কৰি ওলাই আহিছোঁ আৰু মন্দিৰৰ পৰা দিয়া এয়া ভোগো আমি গ্ৰহণ কৰিলোঁ। অগ্নিনাভ মন্দিৰৰ হৈ বহু লোকে বহু সমালোচনা কৰে যদিও এই মন্দিৰভাগিত কিন্তু কোনোদিনেই ভক্তৰ সমাগম কম হোৱা নাই। পূজাৰ সামগ্ৰীসমূহ যিহেতু এই বাইদেউগৰাকীৰ ওচৰৰ পৰাই লৈছিলোঁ, সেইবাবে ঘৰলৈ বুলি এখন ফটো এই বাইদেউগৰাকীৰ ওচৰৰ পৰাই আনিলোঁ। তাৰপিছতে আমি ৰাওনা হ'লোঁ মোৰ এগৰাকী বান্ধৱীৰ ঘৰলৈ বুলি। মোৰ বান্ধৱীগৰাকী যিহেতু লিগিৰি পুখুৰী কেম্পাছৰ ভিতৰতেই থাকে, সেইবাবে আমি তালৈকে বুলি সোমাই আহিলোঁ। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। সদায় তাইৰ ভিডিঅ'তে দেখোঁ আৰু আজি একেবাৰে বাস্তৱ ৰূপত। আৰু এয়াই হৈছে মোৰ বান্ধৱী নন্দিনী। তাই পিছে মোৰ ফেচবুকৰ চিনাকি, ভিডিঅ' কৰি বহুখিনি উপকাৰো হৈছে। আৰু তাই ইমান হেঁপাহেৰে বুলি আমালৈ বনাই থৈছে, তাতে বোলো অকণমান আমিও লাগি দিওঁ। আৰু আজি তাই আমালৈ কি বনাইছে জানেনে? এয়া কচু পিটিকা আৰু এয়া বেঙেনা আৰু পিঁয়াজ দি ধুনীয়াকৈ এখন পিটিকা বনাইছে। এয়া ৰহৰ দাইল, তাৰ পাছত আছে ব্ৰইলাৰ মাংস, ইয়াত আছে বুটৰ চাটনি। ইমান ধুনীয়াকৈ এসাঁজ খোৱালে নহয়, বহুত বেছি ধন্যবাদ জনাইছোঁ। মোৰ বান্ধৱী নন্দিনীক ধন্যবাদ জনোৱাৰ লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ আহোঁ।